বছৰৰ প্ৰথম দিনটোতেই জুবিন ক্ষেত্ৰত ভিৰ অজস্ৰ অনুৰাগীৰ। আশীষ ললে প্ৰিয় শিল্পীগৰাকীৰ, গালে জুবিনৰ গান। আমি জীবনে সাগৰ পাৰি দেব আমায় নিয়ে চল। গুৱাহাটীৰ মঠ মন্দিৰসমূহতো পুৱাই দেখা গ'ল ভক্তৰ ভিৰ। অদৃশ্যজনৰ ওচৰত মূৰ দুৱাই কৰিলে মংগল কামনা। আকৌ এটা বছৰে বাগৰ সলালে, কেলেণ্ডাৰৰ পৃষ্ঠাও সলনি হ'ল। ডায়েৰীৰ পাতত লিপিবদ্ধ হৈ ৰ'ল বহু উত্থান পতন, ঘটনা পৰিঘটনাৰ অলেখ কাহিনী। পুৱাৰ সূৰ্যৰ নৰেঙনিত আকৌ আৰম্ভ হ'ল জীৱনৰ অন্য এছোৱা সময়। আশা প্ৰত্যাশা উদ্যম লৈ আকৌ আগুৱাই যাবলৈ সাজু হৈছে প্ৰতিগৰাকী অসমীয়া। ইংৰাজী নৱবৰ্ষৰ প্ৰথম দিনটোত গুৱাহাটীৰ মঠ মন্দিৰসমূহতো ভিৰ অজস্ৰ লোকৰ। অদৃশ্যজনৰ ওচৰত সেৱা লৈ বছৰটো কুশলে থকাৰ কামনা কৰিছে সকলোৱে। নীলাচলৰ বুকুত অন্য এক আধ্যাত্মিক পৰিৱেশে বিৰাজ কৰা দেখিবলৈ পোৱা গ'ল। মা কামাখ্যাৰ আশীষ ল'বলৈ ভিন্ন স্থানৰ পৰা আহিল ভক্তসকল। ক'লে নতুন বছৰটোত লোৱা পৰিকল্পনাৰ কথাও। ২৬টোতো এইবাৰ ভাল হোৱাটোৱে বিচাৰোঁ আৰু, কাৰণ যোৱা বছৰটোতো দুখতেই গ'ল, আমাৰ মৰমৰ দাদা গুচি গ'ল, তেনেকুৱা আৰু এই বছৰটো যেন আৰু আজিৰ পৰা ভাল হয় তাকেই বিচাৰিছোঁ আৰু। बात करने के लिए आए हैं हम। हाँ जी, हम राजस्थान से हैं। हाँ, राजस्थान से हैं। कामाख्या बहुत सुना है मैंने कि कामाख्या का जो भी मनोकामना मांगते हैं पूरी हो जाती है, इसलिए आए हैं। এয়া গণেশগুৰিৰ গণেশ মন্দিৰৰ পুৱাৰ পৰিৱেশ। বাপ্পাৰ আশীষ ল'বলৈ পুৱাই মন্দিৰত ভিৰ ভক্তগণৰ। ২০২৫ চনটোৱে দি যোৱা বেদনা পাহৰি আকৌ নতুন দিনৰ নতুন স্বপ্ন বুকুত বান্ধি আগুৱাই যাবলৈ সাজু হৈছে সকলো। চবৰে যাতে নতুন বছৰটো ভালে কুশলে যাওক, চবৰে মানে সুস্থ শৰীৰ হৈ থাকক আৰু যাতে এই বেয়া বেলেগৰ প্ৰতি বেয়া ভাৱনা সেইবোৰ চব যাতে নাইকিয়া হৈ যায় এইটো বছৰ। মইতো ইয়াতে নাথাকোঁ, মই দিল্লীত থাকোঁ, বাট আশা কৰোঁ সকলো যাতে ভালে ভালে হয়। আৰু জুবিনদাৰ ন্যায়টোতো এনিৱে বিচাৰোঁ, মানে যিমান দিন গৈ আছে সিমানে এনেকুৱা লাগে কি এতিয়ালৈকে ন্যায় পোৱা নাই ভালকৈ। জুবিন গাৰ্গে ন্যায়টো পাওক আৰু সকলো যাতে ভালে থাকক। সমান্তৰালভাৱে সোণাপুৰৰ জুবিন ক্ষেত্ৰতো বছৰৰ প্ৰথম দিনটোত ভিৰ কৰিলে জুবিন অনুৰাগীয়ে। বছৰৰ পহিলা দিনটোত প্ৰিয় শিল্পীগৰাকীৰ কাষলৈ আহিল দূৰ দূৰণিৰ অনুৰাগীসকল। সুদূৰ কলকাতাৰ পৰাও জুবিন ক্ষেত্ৰলৈ আহিছে জুবিন অনুৰাগী। গালে জুবিন গাৰ্গৰ জনপ্ৰিয় এটি বাংলা গীত। জীবনের পথে আরে কতকাল বাহিবি তোরে ভবের সংসারে, মাঝে ভবের সংসারে। ইফালে জুবিন ক্ষেত্ৰত এইদৰেই দেখা পোৱা গ'ল জুবিন গাৰ্গৰ সম্পৰ্কীয় ভাতৃ অৰুণ গাৰ্গক। মনৰ কথাবোৰ যেন ক'বলৈ আহিছে অৰুণ গাৰ্গ। আৱেগিক হৈ অৰুণ গাৰ্গে আলফুলে এইদৰেই শিল্পীগৰাকীৰ চিতা ধুই জ্বলালে চাকি বন্তি, অৰ্পণ কৰিলে ফুলৰ মালা, গামোচা। নতুন বছৰ শুভেচ্ছা থাকিল সকলোকে, আৰু ভাল হওক চবৰে, আৰু যেনেকৈ এনেকুৱা বছৰ আৰু কেতিয়াও নাহক মোৰ, সেইটোৱে তাৰ প্ৰাৰ্থনা কৰিছোঁ। মোৰ দাদা য'তে বি থাকক তাৰে আত্মা শান্তি দিয়ক। তাৰপিছত মোৰ দাদা আশীৰ্বাদ কৰক চবকে, নতুন বছৰটো ভাল হওক, সেইটোৱে কওঁ আৰু। এইদৰেই বছৰৰ পহিলা দিনটোত চাৰিওফালে অনন্য পৰিৱেশ। মঠ মন্দিৰৰ পৰা জুবিন ক্ষেত্ৰলৈকে প্ৰতিগৰাকীৰে মনত পৰিকল্পনা, অনেক প্ৰত্যাশা। নতুনত্বৰ আশাৰে বুকুত অলেখ স্বপ্ন বান্ধি আকৌ এনেদৰেই আগুৱাইছে জীৱনৰ অন্য এছোৱা সময়লৈ। ভিডিঅ' জাৰ্নেলিষ্ট হিতেশ ডেকা আৰু পৱন কলিতাৰ সৈতে বিজয় কলিতাৰ সহযোগত প্ৰাঞ্জিত চুতীয়াৰ ৰিপৰ্ট, ND24। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।